নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেকা চাম জি9 চেনেললৈ। আজি পুনৰ আপোনালোকৰ ভাল খবৰ আহিছে যে SBI বেংকৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ SBI যিটো এডভাইজাৰ পদ হয়, এই পদৰ ওপৰত চাকৰিসমূহ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে যদি আবেদন কৰিব খোজে, তো আপোনালোকে যদি 10 পাছ 12 পাছ কৰি বহি আছে, তো আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰে। লগতে আপোনাৰ বয়স কিন্তু 18+ হ'ব লাগিব। আবেদন কৰিবৰ কাৰণে আপোনাক কি ডকুমেণ্টছ লাগিব সম্পূৰ্ণ তথ্য ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে ইয়াত আহি যাব। ইয়াত দেখা হৈছে অৰ্গেনাইজেশ্যন নেম দেখা হৈছে SBI লাইফ, পোষ্ট নেম হৈছে এডভাইজৰ। টোটেল পোষ্ট ইয়াতে মাল্টিপুল, অৰ্থাৎ বহুতকেইটা পদ ইয়াতে দিয়া আছে। তো টোটেল আপোনালোকৰ যিটো এপ্লাই মোড হ'ব, এইটো অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। ইয়াত দেখা হৈছে মহিলাৰ লগত পুৰুষেও কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ যিটো হ'ব, এইটো আপোনালোকে ইণ্টাৰভিউৰ জৰিয়তে হ'ব, কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। লগতে আপোনালোকে আবেদন কৰোঁতে আপোনালোকৰ যিটো বয়স লাগিব, এইটো দেখা হৈছে মিনিমাম এজ হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম আপোনালোকে এইটো ন' লিমিট দিয়া আছে। তো আপোনালোকে মাত্ৰ 18 বছৰ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ যদি আপোনালোকে চাই, ইয়াত দেখা হৈছে কাইণ্ডলি ভিজিট অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে চাব দিছে। মই লিংকসমূহ দি দিছোঁ, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই, দেখা হৈছে কেণ্ডিডেট শুড হেভ পাছ SSC হাই স্কুল 10 পাছ কৰাসকলে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। লগতে ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ কি লাগিব ইয়াতে চাই লওক আপোনালোকে। আধাৰ কাৰ্ড, আপোনালোকৰ যিটো 10 পাছ চাৰ্টিফিকেট হয়, চাৰ্টিফিকেটখন লাগিব। লগতে আপোনালোকৰ লাগিব আপোনালোকৰ মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, পাছপোৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট লাগিব। এইসমূহ কিন্তু আপোনালোকৰ লগত লৈ যাব লাগিব। ইম্পৰ্টেণ্ট ডেট দেখুৱাইছে, চাইন ডেট ফৰ এপ্লাই অনলাইন অলৰেডি আৰম্ভ হৈছে। তো আপোনাৰ লাষ্ট ডেট কিন্তু ইয়াতে ঘোষণা কৰা হোৱা নাই। আবেদন কৰাৰ কাৰণে আপুনি ক্লিক কেয়াৰ অপশ্যনত ক্লিক কৰি আপোনালোকে আবেদনসমূহ সম্পূৰ্ণ কৰিব পাৰিব। ইয়াতে ক্লিক কৰিলে কিন্তু আপোনাৰ সন্মুখত এটা ফৰ্ম আহিব। ফৰ্মটো আপুনি জাষ্ট ফিল আপ কৰি দিলে কিন্তু আপোনালোকে আবেদনসমূহ হৈ যাব। তো ইয়াতে অ'পেন হোৱা নাই, কিবা প্ৰব্লেম হৈছে কাৰণে, তো আপুনি কিন্তু কৰি ল'ব পাৰিব। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগতে আপুনি যদি মোৰ চেনেলত হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।